হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বিশেষকৈ পাৰ্ট 5 পুনত আপোনালোকক দেখুৱাবলৈ লৈছোঁ। বিশেষকৈ মই কিডছ জোনৰ পৰাই দেখুৱাবলৈ লৈছোঁ, ওচৰৰ পৰাও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি এডাল্টছৰ গেমছৰ ভিতৰত আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ ট্ৰেম্পলিন লগতে ৰ'প কোৰ্ছ। আপোনালোকে বিশেষকৈ এনেকৈ ৰছী এডালত দুডাল ৰছীত এনেকৈ ধৰি ধৰি যাব লাগে। লগতে আপোনালোকে বেলেঞ্চটো আচলতে মেইনটেইন কৰিব লাগে। দেখিব পাৰিছেই চাগে, মই দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে ক'বলৈহে, কিন্তু কৰিবলৈও আচলতে অলপ ভয় লাগে। মই কৰি চেষ্টা কৰিছিলোঁ অলপ, কিন্তু আৰু পাছত উভতি আহিলোঁ। আচলতে এডভেঞ্চাৰাছ কৰিও ভাল লাগে, কিন্তু আচলতে বেলেঞ্চটো আচলতে মেইনটেইন কৰিব লাগে। দেখিছেনে বাৰু? এটা ভৰিৰ পৰা ইটো ভৰিলৈকে কেনেকৈ বেলেঞ্চ মেইনটেইন কৰিছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এনেকৈ কৰি কৰি একেবাৰে ওপৰলৈ আচলতে গুচি যায় যোনে আচলতে পাৰে। এডভেঞ্চাৰ কৰিও ভাল লাগে আচলতে। আপোনালোকে পিছে এডভেঞ্চাৰাছ কৰি ভাল পায়নে? কমেণ্টত জনাবচোন দেই।